এটা দুটা নহয় একেদিনাই আৰক্ষীৰ জালত পৰিল ৩৮টাকৈ গভাইত চোৰ শিলচৰ চহৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে চোৰকেইটাক চহৰৰ বিভিন্ন স্থানত নিশা অভিযান চলাইছিল কাছাৰ আৰক্ষীয়ে চোৰকেইটাৰ পৰা সোণ ৰূপৰ অলংকাৰ বৈদ্যুতিক সামগ্ৰী বাচন বৰ্তনকে ধৰি তিনিখনকৈ বাইক উদ্ধাৰ কৰিছে আৰক্ষীয়ে কিছুদিন ধৰি শিলচৰ চহৰত সঘনাই হৈ থকা চুৰি কাৰ্যৰ ৰোধৰ বাবে আৰক্ষীয়ে চলাইছিল অভিযান জিলাৰ যিসকল নাগৰিক সমাজ আছে তেওঁলোকৰ কিছু সংখ্যক লোকে আহি পেলাই আমাক দেখা কৰিছিল আৰু তেওঁলোকে কৈছিলে যে অতি সম্প্ৰতি কালত কিছু চুৰিৰ সংখ্যা কিছু বাঢ়িছে গতিকে এই কাৰণে আমি এটা বিশেষ অভিযান আৰম্ভ কৰিছিলোঁ আজি পুৱতি নিশা প্ৰায় 5টা টিম আমি ৰেডি কৰিছিলোঁ 5টা টিমত আমি জিলাখনৰ বিভিন্ন ঠাইত এই যিবিলাক চুৰি কাৰ্য সম্পাদন কৰে তেনেকুৱা ব্যক্তিসকলৰ এটা লিষ্ট তৈয়াৰ কৰি আমি তেওঁলোকৰ বিৰুদ্ধে এটা কঠোৰ অভিযান চলাইছিলোঁ আমি 38টা চুৰ বাইক লিফ্টাৰ আছে ইলেক্ট্ৰিক বস্তু চুৰ কৰা আছে আৰু বাচন বৰ্তন চুৰ কৰা এনেকুৱা ব্যক্তি আছে সকলোবিলাকক মিলাই আমি 38জন চুৰ আমি ধৰিবলৈ সক্ষম হ'লোঁ আৰু তেওঁলোকৰ পৰা আমি বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী আমি জব্দ কৰিবলৈ চুৰি সামগ্ৰীবিলাকৰ ভিতৰত আপুনি দেখিব প্ৰেছাৰ কুকাৰ আছে এটা বাইক আছে বেটাৰী আছে তাৰ পাছত টিভি আছে এনেকুৱা কৰি বিভিন্ন সামগ্ৰী বৃহৎ পৰিমাণৰ সামগ্ৰী আমি জব্দ কৰিবলৈ সক্ষম হ'লোঁ আৰু ইয়াৰ লগতে এই যিসকল চুৰ বা চুৰি কাৰ্য সম্পাদন কৰা ব্যক্তি তেওঁলোকে জড়িত হৈ আছে ইয়াৰ বহুত সংখ্যক লোকৰ ভিতৰত কিছু লোক আছে যিসকলে ড্ৰাগ এডিক্টেড হয় আৰু তেওঁলোকক আমি ইতিমধ্যে চিকিৎসাৰ কাৰণে পঠাইছোঁ আৰু তাৰ লগতে যিখিনি জব্দকৃত সামগ্ৰী আছে এই সামগ্ৰীখিনি আমি আইনমতে যিখিনি কৰিব লাগে সেইখিনি কৰিবলৈ আমি ইতিমধ্যে তৎপৰ হৈ আছোঁ আৰু আমি কাছাৰবাসীৰ যি নাগৰিক সমাজ আছে তেওঁলোকৰ যি সৰু যি চুৰি ঘটনা সংঘটিত হয় তেওঁলোকৰ পৰিয়ালত এটা বিৰূপ এটা প্ৰভাৱ পৰে সেইকাৰণে আমি আমাৰ নাগৰিকৰ যিবিলাক অসুবিধা আছে সেইবিলাকৰ প্ৰতি আমি দায়বদ্ধ আৰু তেওঁলোকৰ নিৰাপত্তাৰ কাৰণে আমি দায়বদ্ধ যি চুৰি কাৰ্য সম্পাদন কৰিছে তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি তৎপৰ হৈ আছোঁ